হেল্ল' এভৰিৱান, নিৰ্বিয়াৰ মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আমি শিৱসাগৰৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰৰ বাবাৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। আচলতে বহু দিনৰ পৰা মনত হেঁপাহ এটা আছিল যে অগ্নিনাভ বাবাৰ দৰ্শন কৰিম, আৰু বিশেষকৈ নিৰ্বি যেতিয়াৰ পৰা মোৰ জীৱনলৈ আহিল তেতিয়াৰ পৰাই বাবাক এবাৰ ধন্যবাদ জনাবলৈ যাম বুলি মনে মনে ভাবি আছিলোঁ। তো এইবাৰ গৰমৰ বন্ধতে সুযোগটো মিলিল, গতিকে মই নিৰ্বিৰ দেউতাক আৰু লগতে মোৰ বা ভিনদেউ আৰু বাহঁতৰ ল'ৰা জীও আমি এনেকৈ 5জন গ'লোঁ আৰু অগ্নিনাভ মন্দিৰ দৰ্শন কৰিলোঁ। তাত এনেকৈ শাৰী পাতি সকলোৱে বাবাৰ দৰ্শন ল'ব লাগে। বহুত মানুহ হয়, দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে, কিন্তু এটা কথা বৰ ভাল যে যদি লগত কেঁচুৱা থাকে তেতিয়াহ'লে বেছি লাইনত ৰখিবলগীয়া নহয়, তেওঁলোকে আগবঢ়াই লৈ যায় সোনকালে। কেঁচুৱাবোৰেও আমনি কৰে যে, আৰু কেঁচুৱালৈ মুঠতে বেছি নৰখায় আৰু তেওঁলোকে লৈ যায় আগবঢ়াই পেলাই। খুব ধুনীয়াকৈ আমাৰ দৰ্শন হ'ল। এইদৰে মানুহবিলাকে শাৰী পাতি প্ৰাৰ্থনা কৰে, তাৰপিছত বাবাৰ চাকিত তেল দিয়ে, বাবাৰ লিংগত পানী ঢালে। কিন্তু নিৰ্বি আৰু মই বাবাৰ দৰ্শন কৰি পেলাই বাহিৰতে ৰ'লোঁ, কাৰণ নিৰ্বিয়ে বহুত গৰমত তাই দিগদাৰিও কৰিছে, বাহিৰত তাই খেলিবলৈ ভাল পাইছে কাৰণে। কিন্তু নিৰ্বি দেউতাকে এনেকৈ শাৰী পাতি সকলোখিনি কৰিলে আৰু এনেকৈ চাকিত তেল ঢালিলে। তো এইগছ চাকি মানে জ্বলি থাকে। এই চাকি গছ পানীৰ তেল ঢালিব লাগে, আৰু চাকি গছৰ পৰা যি তেল আহি ডিপজিট হয় এই ড্ৰামবিলাকত, সেয়া আকৌ ঘূৰাই দিয়ে ঘৰৰ চাকি বন্তি লগাবৰ কাৰণে লৈ আনিব পাৰি। নিৰ্বি এইদৰে বাহিৰত দেউতাকৰ লগত, মাজে মাজে মোৰ লগত ইমান যে উৎপাত কৰিছে নহয় তাই, ইফালৰ পৰা সিফালে যায়, সিফালৰ পৰা ইফালে যায়, বাহিৰত যাব লাগে। তো এনেকৈ বাহিৰত মন্দিৰৰ বাহিৰত এনেকৈ কিছুমান সৰু সৰু দোকানবোৰ আছে, তাত সকলো সামগ্ৰী পায়। আচলতে ইয়াততো প্ৰসাদ নিব নোৱাৰি, অকল ধূপ লৈ যাব পাৰি আৰু তেল নিব পাৰি চাকি গছত ঢালিবৰ কাৰণে। নিজাকৈ ধূপ আৰু চাকি জ্বলাব নোৱাৰি। এইটো বহুত ভালো, কাৰণ তেতিয়া মন্দিৰটো খুব ধুনীয়া চাফ চিকুণ হৈ থাকে, পৰিষ্কাৰ একেবাৰে সকলো পিনে। নিৰ্বিয়ে খুব এনজয় কৰিছে, তাত দৌৰি ফুৰিছে তাই সকলো মানুহৰ লগতে গৈ পেলাই। বাবাৰ প্ৰসাদো খালে তাই, পায়সৰ প্ৰসাদ দিয়ে তাত, যোনে যিমান খাই খাব পাৰে। তো এইদৰে মোৰ বায়ে তাইক পায়সৰ ভোগ খুৱাইছে, খাইছে তাই। মাজে মাজে মাটিতে বহি দিয়ে আৰু। খুব ধুনীয়া ডিচিপ্লিন সকলোবোৰ, মন্দিৰৰ কৰ্মকৰ্তাবিলাকেও খুব ধুনীয়াকৈ লাগি থাকে। ভাল লগা পৰিৱেশ এটা আৰু। আমাৰ খুব ধুনীয়াকৈ দৰ্শন হৈছিলে। ইয়াত কিছুমান ফটো দি দিছোঁ মই। আচলতে এইটো মোৰ প্ৰথম ভিডিঅ', এইদৰে দীঘলীয়া ভিডিঅ', গতিকে জাষ্ট শিকি আছোঁ আৰু। চাওকচোন আপোনালোকে, ভাল পালে নিশ্চয় পিছলৈ আৰু দিবলৈ চেষ্টা কৰিম মই। নিৰ্বিয়ে নহয়, তাতে সকলোৰে বিচনীবিলাক টানি টানি আনে, বেলেগক বিচিব নিদিয়ে, তাইহে বিচা হয়। বিচনী বুলি নহয়, যাকে যে কাৰোবাৰ ওচৰত যদি অকণমানি মাইনাজনীৰ পৰা তাই খেলি থকা এইটো লৈ আহিলে, আৰু যদি বেলেগ বিচাৰি নাপায়, তাই মাটিৰ পৰাই কিবা কিবি উঠাই পেলাই মুখত দি দিয়ে। ইমান উৎপাত কৰিছে সেইদিনাখন। ভাল পাইছে আচলতে, তাই বিৰাট মুকলি পাইছে, ফ্ৰী পাইছে। থেংক ইউ।